নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা চৰকাৰী বিষয়াই কামত যদি হেমাহি কৰে জনতাই চৰকাৰী বিষয়াক বিহিব পাৰিব জৰিমনা। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। জন্ম মৃত্যু আয়ৰ প্ৰমাণপত্ৰ দিয়াত যদি হেমাহি কৰে, হেমাহি কৰিব নোৱাৰিব এতিয়াৰ পৰা চৰকাৰী কোনো বিষয়াই। বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নিৰ্ধাৰিত সময়তকৈ পলম হলে আপুনি বিহিব পাৰিব জৰিমনা। বিষয়া কৰ্মচাৰী দৰমহা কৰ্তন কৰি সেই ধন দিব লাগিব আপোনাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। জনতাই চৰকাৰী কাৰ্যালয়লৈ অহা যোৱা কৰাৰ খৰচ ভৰিব লাগিব সেইগৰাকী বিষয়া কৰ্মচাৰীয়ে, যিগৰাকী বিষয়া কৰ্মচাৰীয়ে আপোনাৰ কামত হেমাহি কৰিছে। জনতাই চৰকাৰী কাৰ্যালয় অহা যোৱাৰ খৰচ ভৰিব লাগিব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে। অনাহকত চৰকাৰী কাগজ দিয়াত হ'ব নোৱাৰিব পলম। বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে কাৰোৱে জীৱন ধ্বংস হবলৈ দিব নোৱাৰি। খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে কাৰোৰে জীৱন ধ্বংস হবলৈ দিয়া নহব। সময়মতে কাগজ নোপোৱাৰ বাবেই নামভৰ্তিত অসুবিধা হয় শিক্ষাৰ্থীৰ। তৃতীয় বৰ্গৰ চাকৰিয়ালৰ পৰা মুখ্য সচিব পৰ্যন্ত কৰ্তন হ'ব পাৰে জৰিমনা ধন। আন এটা খবৰ হৈছে ভোটদান আৰু ভোট গণনাৰ মাজত বৃহৎ পাৰ্থক্য। এইবাৰ মহাৰাষ্ট্ৰত কেনেকৈ বৃদ্ধি পাইছে ৭৬ লাখ ভোট। পলিটিকেল ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। ভোট গ্ৰহণৰ দিনাতকৈ ভোট গণনাত বৃদ্ধি পাইছে ৭৫,৯৭,৭৬টা ভোট। ভোট গ্ৰহণৰ দিনাতকৈ ভোট গণনাত বৃদ্ধি পাইছে ৭৫,৯৭,৭৬টা ভোট। ভোট গ্ৰহণৰ বিয়লি ৫ বজাত ভোটদাতাৰ সংখ্যা আছিল ৫,৬৪,৮৮,০২৪টা। নিশা 11:30 এই সংখ্যা হলগৈ 6,30,85,৭32টা। পুনৰ ভোট গণনাৰ দিনা এই সংখ্যা হৈ গৈ 6,40,85,091টা। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে আনিছে গুৰুতৰ অভিযোগ। প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত YS কুৰেশীয়েও উত্থাপন কৰিছে প্ৰশ্ন। বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলি কংগ্ৰেছেও নিৰ্বাচন আয়োগৰ কাষ চাপিছে। প্ৰায় 12% ভোট বৃদ্ধিক লৈ বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে এই বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। আন এটা খবৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ অগপৰে নহয় বিজেপিৰ আনুষ্ঠানিক মিত্ৰতা। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা ভৱেশ কলিতাৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, পঞ্চায়ত নিৰ্বাচনত অগপৰে নহয় আনুষ্ঠানিক মিত্ৰতা। বিজেপি অগপ স্থানীয় পৰ্যায়ত হ'ব পাৰে চূড়ান্ত বুজাবুজি। লগতে জিলা আৰু মণ্ডল সভাপতিক লৈ কৰিছে বৃহৎ মন্তব্য। জিলা আৰু মণ্ডল সভাপতিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নিৰ্বাচনত। দুবাৰকৈ অধিক হৈ থাকিব নোৱাৰিব জিলা আৰু মণ্ডল সভাপতি। ৫ নৱেম্বৰৰ ভিতৰত গঠন কৰা হ'ব ভোট কমিটি। ৫ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰতেই গঠন হ'ব মণ্ডল কমিটি। ৩১ নৱেম্বৰৰ ভিতৰত গঠন হ'ব জিলা কমিটি। আন এটা খবৰ হৈছে বিপদত পৰিছে বিজেপি।
সিন্দেৰ দাবী গৃহ বিত্ত আৰু ৰাজহ নাপালে চৰকাৰক সমৰ্থন বাহিৰৰ পৰা এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পুনৰ বিপদত পৰিছে বিজেপি একনাথ সিন্দেৰ দাবী গৃহ বিত্ত আৰু ৰাজহ নাপালে চৰকাৰক সমৰ্থন বাহিৰৰ পৰা মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ গৈ বিপদত পৰিছে এতিয়া বিজেপি নতুন শর্ত বাঁধি দিছে এতিয়া একনাথ সিন্দে বিগ ব্রাদাৰৰ ভূমিকাত অৱতীৰ্ণ বিজেপি এতিয়া পদে পদে বিপদত পৰিছে দেবেন্দ্ৰ ফাডনাভিছৰ নাম মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰাৰ পিছতেই এটাৰ পিছত আনটো আউল লাগিছে তিনিটাকৈ দপ্তৰ নাপালে শিৱসেনাই চৰকাৰক বাহিৰৰ পৰাই সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে এই সিদ্ধান্ত বিজেপি হাই কমাণ্ডলৈ এৰিছে একনাথ সিন্দে আনহাতে মহাৰাষ্ট্ৰৰ জনতাই সিন্দেকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলিও মন্তব্য সিন্দে সকলো চৰ্ত দি মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ দায়িত্ব ধৰিলে বিজেপিলৈ পৰৱৰ্তী খবৰটো হৈছে মংগলদৈত পুনৰ এঘৰীয়া কৰা হৈছে 16টাকৈ পৰিয়ালক মংগলদৈত পুনৰ এঘৰীয়া কৰা হৈছে 16টাকৈ পৰিয়ালক শ্মশান নিৰ্মাণত বাধা দিয়াৰ বাবে মংগলদৈ গজিয়াপাৰাৰ 16টা পৰিয়াল এঘৰীয়া হৈছে এঘৰীয়া হোৱাৰ বাবে বাছি নগল মুক্তি যুঁজাৰুৰ পৰিয়ালো মংগলদৈ গজিয়াপাৰা গাঁওখনত পথৰ দাঁতিতে এখন শ্মশান নিৰ্মাণ কৰাত একাংশ গাঁওবাসীয়ে বাধা প্ৰদান কৰিছিল মংগলদৈ গজিয়াপাৰাৰ গাঁওখনত পথৰ দাঁতিতে এখন শ্মশান নিৰ্মাণ কৰাত কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে এতিয়া বাধা দিয়াৰ ফল ভোগ কৰিব লগা হৈছে এঘৰীয়া হৈ গজিয়াপাৰা গাঁৱৰ প্ৰায় 200টা পৰিয়ালৰ বাবে চৰকাৰে এখন শ্মশান নিৰ্মাণ কৰাৰ বাবে ধন আবণ্টন দিছিল আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে স্বাস্থ্য বিভাগৰ 2047টা তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ বিজ্ঞাপন মুকলি হৈছে এটা ভাল খবৰ ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ অসমৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় হস্পিটালত থকা 2047টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে আবেদনৰ আহ্বান কৰিছে মুঠ পদৰ সংখ্যা হৈছে 2047টা তৃতীয় বৰ্গৰ পদৰ সংখ্যা হৈছে 1070টা যত শিক্ষাগত অৰ্হতা বান্ধি দিয়া হৈছে দৰমহা হৈছে 14000 পৰা 60500 টকা পৰ্যন্ত চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা হৈছে 320টা শিক্ষাগত অৰ্হতা দৰমহাৰ কথা উল্লেখ কৰা হৈছে 14000 পৰা 60500 টকা পৰ্যন্ত যত শিক্ষাগত অৰ্হতা হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ নিবনুৱাই কৰিব পাৰিব তাৰ বাবে আবেদন